মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাসা টেলেণ্ট চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখনত অহা স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ শৈক্ষিক প্ৰৱণতা পৰীক্ষাৰ কুৱেশ্যনৰ আনচাৰখিনি তোমালোকক কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। বিজ্ঞানৰ চোৱা 1 নম্বৰ প্ৰশ্নটো দিছিল যে তলৰ কোনবিধ নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থ which of the following is a substance with no specific shape। অপশ্যনবিলাক আছিলে মিঠাতেল, ইটা, মাৰ্বল আৰু কিতাপ। এতিয়া ইটা এটাৰ নিৰ্দিষ্ট আকৃতি আছে, মাৰ্বল এটাৰ নিৰ্দিষ্ট আকৃতি আছে, কিতাপ এখনৰ নিৰ্দিষ্ট আকৃতি আছে, কিন্তু মিঠাতেলৰ জানো নিৰ্দিষ্ট আকৃতি আছে? মিঠাতেলৰ নিৰ্দিষ্ট আকৃতি নাই। গতিকে অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা নেক্সট প্ৰশ্নটো 2 নম্বৰ। বোকা মাটি কেনেকুৱা সুধিছে? সহতা, কোমল আৰু বৰ মিহি। অপশ্যন চিত দিছিল এ আৰু বি দুয়োটা, আৰু অপশ্যন নম্বৰ ডিত দিছিলে এটাও নহয়। বোকা মাটি তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। বোকা মাটি কেনেকুৱা? কোমল আৰু বৰ মিহি। অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া চাওঁ আহা আমি 3 নম্বৰ প্ৰশ্নটো আছিলে যে তলৰ কোনবিধ পানী পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়? Which one of the following is used to clean water? অপশ্যনবিলাক আছিলে চূণ, ফিটকিৰি, ব্লিচিং পাউডাৰ আৰু আটাইকেইবিধ। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্নটো আছিলে যে পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰা বলেই হ'ল the force with which the earth attracts everything to itself is। গতিকে পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে যিটো আকৰ্ষণ কৰা বলটো কি বুলি কোৱা হয়? মাধ্যাকৰ্ষণীয় বল বুলি কোৱা হয়। অপশ্যন চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন। সূৰ্যত জ্বলা গেছবিধ হ'ল গেছ that burns in the sun is। অপশ্যনবিলাক আছিলে নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। ইয়াৰে হাইড্ৰজেনটোৱে হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্ন। বায়ুত বেছি পৰিমাণে থকা গেছ তিনিবিধ হ'ল gases in high concentrations in the air are। বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছ কি? আটাইতকৈ বেছি পৰিমাণে থকা গেছ হৈছে নাইট্ৰজেন গেছ। কিমান পাৰ্চেণ্ট থাকে? বায়ুমণ্ডলত 78.08%, আৰ্গন থাকে 0.93%, আৰু অক্সিজেন থাকে 20.94%। তোমালোকে হয়তো কিতাপত তোমালোকে ডাইৰেক্ট 78% বুলি পাব পৰা নাইট্ৰজেনৰ, ঠিক আছে, এপ্ৰক্সিমেটলি ধৰা হয়। অক্সিজেনৰ তোমালোকে 21% বুলি কিতাপত পাব পৰা, ঠিক আছে। নেক্সট চোৱা 7 নম্বৰ প্ৰশ্ন। তলৰ কোনবিধ লতাজাতীয় উদ্ভিদ which one of the following is a creeping plant? অপশ্যনবিলাক চোৱা জালুক দিছিলে, ভেন্দি দিছিলে, তুলসী আৰু গাজৰ দিছিল। গতিকে ভেন্দি জানো লতাজাতীয় হয়? ভেন্দি লতাজাতীয় নহয়, এইটো কেঞ্চেল হ'ল। গাজৰ লতাজাতীয় জানো? নহয়। তুলসী লতাজাতীয় জানো? নহয়। কিন্তু জালুক লতাজাতীয়। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা 8 নম্বৰ। তলৰ কোনবিধ গোন্ধ থকা ফুল which of the following is a fragrant flower? অপশ্যনবিলাক আছিলে ৰজনীগন্ধা, অপৰাজিতা, জৱা আৰু নয়নতৰা। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি এ হ'ব লাগে। এইটো ৰজনীগন্ধা হ'ব অপশ্যন নম্বৰ এ, ঠিক আছে, ৰজনীগন্ধা। নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ কোনবিধ বাৰিষা কালত হোৱা খেতি নহয় which of the following is not a rainy season crop? অপশ্যনবিলাক আছিলে তিয়হ, জিকা, ভেন্দি আৰু কবি। ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্টটো হ'ব লাগে অপশ্যন নম্বৰ ডিত থকাটো কবি। 10 নম্বৰ প্ৰশ্ন। তলৰ কোনবিধ বাদ্যযন্ত্ৰ নহয় which of the following is not an musical instrument? অপশ্যনবিলাক আছিলে তবলা। ইয়াতে আমাৰ তবলাটো বাদ্যযন্ত্ৰ হয়, গতিকে এইটো কেঞ্চেল কৰি দিলোঁ। গগনাও হয়, বাঁহীও হয়, কিন্তু জুলুকিটো নহয়। গতিকে অপশ্যন বি এ হ'ব লাগে শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰ প্ৰশ্নটো আছিল যে চেনি ক'ৰ পৰা পোৱা যায়? where does sugar come from? চেনি আমি সৰিয়হৰ পৰা নাপাওঁ, সৰিয়হৰ পৰা তেল পাওঁ। মৰাপাটৰ পৰা আমি চেনি নাপাওঁ, নাৰিকলৰ পৰা আমি চেনি নাপাওঁ, কুঁহিয়াৰৰ পৰা আমি চেনি পাওঁ। গতিকে চুগাৰ কেন অপশ্যন চি বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন। ভেড়া ছাগলীৰ নোমৰ পৰা কি তৈয়াৰ কৰা হয়?
What is made of the fur of sheep? অপশ্যনবিলাক আছিলে চামৰা, চামৰা নহয়, মুগা সূতা নহয়, নাপাওঁ আমি, ৰছীও নাপাওঁ, ঊণ সূতা পাওঁ, ঊল। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট হোৱা 13 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ কোনবিধ উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে? Which of the following plants cannot make food on its own? আমি জানো যে উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে, কিন্তু এইবিধ অপশ্যনবিলাকত দিয়া আছে কিছুমান উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে, সেই নোৱাৰাটোৰ নাম তোমাক সুধিছে। অপশ্যনবিলাক আছিলে পাণে পাৰে, গতিকে এইটো অপশ্যন কেঞ্চেল হ'ল, কাৰণ নোৱাৰে কি সুধিছে, উৰহীয়ে পাৰে, কোমোৰাই পাৰে, কিন্তু আকাশীলতাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে, সেইকাৰণে আকাশীলতা কি বুলি কোৱা হয়? পৰজীৱী বুলি কোৱা হয়। ঠিক আছে, অন্য গছৰ পৰা ইহঁতে আহাৰ শোষণ কৰি লয়। 14 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়? হাউ লং ডাজ ইট টেক দ্য আৰ্থ টু ৰিভল্ভ এৰাউণ্ড দ্য ছান? সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়? তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, একেবাৰে ইজি কুৱেশ্যন হয় এইকেইটা। ঠিক আছে, নেক্সট চোৱা 15 নম্বৰ, ফটা তৰা মানে কি? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট নন এজ মৰ্ণিং এণ্ড ইভিনিং ষ্টাৰ? ফটা তৰা মানে আছে এইটো শুক্ৰ গ্ৰহ হ'ব। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 16 নম্বৰ প্ৰশ্নটো আছিলে যে আমি উশাহত লোৱা গেছবিধ, দ্য গেছ উই ব্ৰেথ ইজ। আমি উশাহত কোনবিধ গেছ লওঁ? বায়ুমণ্ডলত বিভিন্ন গেছ থাকে, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, মিথেন। ঠিক আছে, নাইট্ৰজেন আমাক নলওঁ, আমি মিথেন নলওঁ, কাৰ্বন ডাই অক্সাইড নলওঁ, অক্সিজেন হ'ব কাৰেক্ট এনচাৰ। আমি উশাহত অক্সিজেন গেছ লওঁ। নেক্সট প্ৰশ্নটো চোৱা, উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক কণাটোৰ নাম। দ্য নেম অফ দ্য গ্ৰীণ পাৰ্টিকল ইন দ্য লিভছ অফ প্লাণ্টছ ইজ। অপশ্যনবিলাকৰ ভিতৰত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, পত্ৰহৰিত। ঠিক আছে, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা 18 নম্বৰ প্ৰশ্নটো আছিল, তলৰ কোনবিধ পানীত দ্ৰৱণীয় নহয়? অপশ্যনবিলাক দিছিলে চেনি পানীত দ্ৰৱণীয় হয়, এইটো কেঞ্চেল হৈ গ'ল। নিমখো দ্ৰৱণীয় হয়, গ্লুক'জো পানীত দ্ৰৱণীয় হয়, চক পেঞ্চিল নহয়। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, মৰুভূমিৰ জাহাজ বোলা প্ৰাণীবিধ হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কল্ড ডিজাৰ্ট শ্বিপ? ঘোঁৰাটো নহ'ব, কেঞ্চেল, ঘোঁৰা নহয়, য়াক নহয়, জিৰাফ নহয়, উট কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 20, 20 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভিটামিন নহয়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ভিটামিন? ঠিক আছে, অপশ্যনবিলাক আছিলে ভিটামিন এ, ভিটামিন ডি, ভিটামিন এটো ভিটামিন হয়। ঠিক আছে, এইটো হয়, গতিকে আমাক নহয়টো সুধিছে, এইটো অপশ্যন হ'ব নোৱাৰে। ভিটামিন কেও আছে, ভিটামিন ডিও আছে, এইটো ভিটামিন এফ নাই, যিটো আমাক নহয় সুধিছে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পালা। যদিহে তোমালোক গণিতৰখিনি লাগে কমেণ্ট কৰিবা, কমেণ্ট কৰিলেহে মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। কুৱেশ্যন পেপাৰ যদিহে লাগে তোমালোকে হোৱাটছএপত মেছেজ কৰিব পাৰা, কিন্তু ফ্ৰী নহয়, তোমালোকে পে' কৰিব লাগিব।